মায়া নামৰ এই বিশেষ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো। দুগৰাকী ব্যক্তিয়ে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই কুকুৰটোক ইয়াৰ পৰা তেওঁৰ গুৱাহাটীৰ বাসগৃহলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে। গতিকে মায়া নামৰ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাক লৈ বিভ্ৰান্তিকৰ বাতৰি নকৰিবলৈ আমি সকলো পক্ষকে আমি আহ্বান জনাইছো। প্ৰায় জুবিন দাৰ সমাধিৰ এক স্থান নিৰূপণ হোৱাৰ পিছৰ পৰাই এই মায়া নামৰ কুকুৰটো এই স্থানতে আছিলে। প্ৰতিদিনে এই সমাধিৰ কাষতে দেখিবলৈ পোৱা যায় আৰু প্ৰায় প্ৰতিনিশাই জুবিন দাক প্ৰহৰী ৰূপত এই কুকুৰটো থাকে। গতিকে হঠাৎ যোৱাকালি ৰাতিৰ পৰা এই বাতৰিটো এনেধৰণে প্ৰকাশ হ'ল যে মায়া নামৰ এই বিশেষ কুকুৰটোৰ মৃত্যু ঘটিছে। কিন্তু আমি আজি ৰাতিপুৱা ভাগত জানিব পাৰিছো যে কুকুৰটো গুৱাহাটীত সুস্থ অৱস্থাত আছে। গতিকে তাক লৈ কোনো চিন্তিত হ'ব নালাগে, মায়া সুস্থ অৱস্থাত আছে। মায়া নামৰ এই বিশেষ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো। দুগৰাকী ব্যক্তিয়ে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই কুকুৰটোক ইয়াৰ পৰা তেওঁৰ গুৱাহাটীৰ বাসগৃহলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে। গতিকে মায়া নামৰ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাক লৈ বিভ্ৰান্তিকৰ বাতৰি নকৰিবলৈ আমি সকলো পক্ষকে আমি আহ্বান জনাইছো। প্ৰায় জুবিন দাৰ সমাধিৰ এক স্থান নিৰূপণ হোৱাৰ পিছৰ পৰাই এই মায়া নামৰ কুকুৰটো এই স্থানতে আছিলে। প্ৰতিদিনে এই সমাধিৰ কাষতে দেখিবলৈ পোৱা যায় আৰু প্ৰায় প্ৰতিনিশাই জুবিন দাক প্ৰহৰী ৰূপত এই কুকুৰটো থাকে। গতিকে হঠাৎ যোৱাকালি ৰাতিৰ পৰা এই বাতৰিটো এনেধৰণে প্ৰকাশ হ'ল যে মায়া নামৰ এই বিশেষ কুকুৰটোৰ মৃত্যু ঘটিছে। কিন্তু আমি আজি ৰাতিপুৱাৰ ভাগত জানিব পাৰিছো যে কুকুৰটো গুৱাহাটীত সুস্থ অৱস্থাত আছে। গতিকে তাক লৈ কোনো চিন্তিত হ'ব নালাগে, মায়া সুস্থ অৱস্থাত আছে। মায়া নামৰ এই বিশেষ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো। দুগৰাকী ব্যক্তিয়ে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই কুকুৰটোক ইয়াৰ পৰা তেওঁৰ গুৱাহাটীৰ বাসগৃহলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে। গতিকে মায়া নামৰ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাক লৈ বিভ্ৰান্তিকৰ বাতৰি নকৰিবলৈ আমি সকলো পক্ষকে আমি আহ্বান জনাইছো। প্ৰায় জুবিন দাৰ সমাধিৰ এক স্থান নিৰূপণ হোৱাৰ পিছৰ পৰাই এই মায়া নামৰ কুকুৰটো এই স্থানতে আছিলে। প্ৰতিদিনে এই সমাধিৰ কাষতে দেখিবলৈ পোৱা যায় আৰু প্ৰায় প্ৰতিনিশাই জুবিন দাক প্ৰহৰী ৰূপত এই কুকুৰটো থাকে। গতিকে হঠাৎ যোৱাকালি ৰাতিৰ পৰা এই বাতৰিটো এনেধৰণে প্ৰকাশ হ'ল যে মায়া নামৰ এই বিশেষ কুকুৰটোৰ মৃত্যু ঘটিছে। কিন্তু আমি আজি ৰাতিপুৱাৰ ভাগত জানিব পাৰিছো যে কুকুৰটো গুৱাহাটীত সুস্থ অৱস্থাত আছে। গতিকে তাক লৈ কোনো চিন্তিত হ'ব নালাগে, মায়া সুস্থ অৱস্থাত আছে। মায়া নামৰ এই বিশেষ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো। দুগৰাকী ব্যক্তিয়ে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই কুকুৰটোক ইয়াৰ পৰা তেওঁৰ গুৱাহাটীৰ বাসগৃহলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে। গতিকে মায়া নামৰ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাক লৈ বিভ্ৰান্তিকৰ বাতৰি নকৰিবলৈ আমি সকলো পক্ষকে আমি আহ্বান জনাইছো। প্ৰায় জুবিন দাৰ সমাধিৰ এক স্থান নিৰূপণ হোৱাৰ পিছৰ পৰাই এই মায়া নামৰ কুকুৰটো এই স্থানতে আছিলে। প্ৰতিদিনে এই সমাধিৰ কাষতে দেখিবলৈ পোৱা যায় আৰু প্ৰায় প্ৰতিনিশাই জুবিন দাক প্ৰহৰী ৰূপত এই কুকুৰটো থাকে। গতিকে হঠাৎ যোৱাকালি ৰাতিৰ পৰা এই বাতৰিটো এনেধৰণে প্ৰকাশ হ'ল যে মায়া নামৰ এই বিশেষ কুকুৰটোৰ মৃত্যু ঘটিছে। কিন্তু আমি আজি ৰাতিপুৱাৰ ভাগত জানিব পাৰিছো যে কুকুৰটো গুৱাহাটীত সুস্থ অৱস্থাত আছে। গতিকে তাক লৈ কোনো চিন্তিত হ'ব নালাগে, মায়া সুস্থ অৱস্থাত আছে।